জিলিকিল অসমীয়া সিনেমা। ডুম্বিফলিত অনুষ্ঠিত স্ক্ৰিনলাইট চলচ্চিত্ৰ মহোৎসৱত জিলিকিল অসমীয়া ছবি সুন্দৰপুৰ কেৱছ। স্ক্ৰিনলাইট চলচ্চিত্ৰ মহোৎসৱত সুন্দৰপুৰ কেৱছলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা। ভাৰতৰ ডুম্বিফলিত অনুষ্ঠিত স্ক্ৰিনলাইট চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ছবিৰ সফলতা। ফ্ৰান্স, ইটালী আৰু অন্যান্য দেশৰ অন্যান্য চলচ্চিত্ৰৰ লগত দ্বিতীয় স্ক্ৰিনলাইট মহোৎসৱত জিলিকিল অসমীয়া চলচ্চিত্ৰ সুন্দৰপুৰ কেৱছ। অসমীয়া চলচ্চিত্ৰ সুন্দৰপুৰ কেৱছলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা। নাজানো কি কৰিব বিচাৰো, কিন্তু মানুহে যি ভাল পায় ন বিন্দাছ কৰি যাব লাগে। প্ৰডাকশ্যনৰ দ্বাৰা প্ৰযোজিত আৰু ঝুলন কৃষ্ণ মহন্তৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনত অসমীয়া সংস্কৃতিৰ অনন্য চিত্ৰণ আৰু ইয়াৰ উদ্ভাৱনীমূলক আখ্যানশৈলী প্ৰদৰ্শন কৰা হৈছে। চলচ্চিত্ৰ নিৰ্মাতা আৰু উদ্যোগৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰা বঁটা প্ৰদান অনুষ্ঠানত ছবিখনৰ আকৰ্ষণীয় আখ্যান, পৰিচালনা আৰু হৃদয়স্পৰ্শী অভিনয়ৰ প্ৰশংসা কৰা হয়। এই অনুষ্ঠানত নতুন ধাৰণা, মহৎ চিন্তাধাৰা আৰু সমৃদ্ধ স্থানীয় ঐতিহ্য অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠান লগতে পৰম্পৰাগত নৃত্যগীতো পৰিৱেশন কৰা হয়। ছত্ৰপতি শিৱাজী মহাৰাজ মন্দিৰৰ প্ৰতিষ্ঠাপক ডক্টৰ ৰাজুভাউ চৌধুৰীয়ে অংশগ্ৰহণকাৰীসকলক ভক্তি আৰু আশা জাগ্ৰত কৰি ভিৱান্দি দৰ্শনৰ বাবে আমন্ত্ৰণ জনাইছিল। অন্যান্য সন্মানীয় অতিথিসকলৰ ভিতৰত আছিল ডক্টৰ সতীশ শ্ৰীবাস্তৱ, শ্ৰীকান্ত গায়কৰ চাহেব আৰু গোৰখ বৰকাৰ। পৰিচালক দিনকাৰ যাদৱে সংকল্প, কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে তেওঁৰ যাত্ৰাৰ কথা বৰ্ণনা কৰে। এই মহোৎসৱৰ লক্ষ্য আছিল উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলক উৎসাহিত কৰা আৰু ভাৰতীয় সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাৰ লগতে চিনেমাৰ উদ্ভাৱনৰ প্ৰচাৰ কৰা। এই উৎসৱে শিল্পী, পৰিচালক, লেখক আৰু টেকনিচিয়ানসকলৰ বাবে এক অনন্য অভিজ্ঞতা হিচাপে কাম কৰে তথা বিশ্ব পৰ্যায়ৰ ভাৰতীয় চলচ্চিত্ৰৰ মৰ্যাদা প্ৰদৰ্শন কৰে।